নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি দ্বিঘাত সমীকৰণ পাঠটিৰ অনুশীলনী 4.3 আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে আমি 4.1 আৰু 4.2 ইতিমধ্যে আলোচনা কৰিছোঁ। যিসকলে এতিয়ালৈকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু ক্লাছ 10ৰ মেথছৰ হওক বা ছায়েন্সৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আমি এই ভিডিঅ'টোত আমি প্ৰথমে আমাৰ যি 1 নম্বৰ প্ৰশ্ন আছে, এই প্ৰশ্নটো আছে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰ মূল উলিওৱা। মানে আমি ইয়াত বৰ্গ সম্পূৰণ পদ্ধতিটো কেনেকৈ কৰিব লাগে আৰু অনুশীলনীত যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনিৰ সৈতে আমি প্ৰথমে কৰিবলৈ শিকিম। তো ইয়াত আমাক কি কৈছে, বৰ্গ সম্পূৰণ পদ্ধতি। বৰ্গ সম্পূৰণ, ইয়াৰ আগত আমি উৎপাদক বিশ্লেষণৰ বিষয়ে গম পালোঁ, উৎপাদক বিশ্লেষণ কেনেকৈ কৰে। এতিয়া আমাৰ 2 নম্বৰ নিয়ম আহিলে বৰ্গ সম্পূৰণ পদ্ধতি। আৰু বৰ্গ সম্পূৰণ পদ্ধতিত সদায় আমি যিটো a প্লাছ বি আমাৰ হোল স্কোৱাৰ, এইটো সূত্ৰ পাইছিলোঁ। আৰু এটা আমি সূত্ৰ পাইছোঁ a মাইনাছৰ সূত্ৰটো, a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰটো। আমি যিকোনো দ্বিঘাত সমীকৰণ থাকক তাক আমি এই সূত্ৰটোত, মানে ইয়াৰ সূত্ৰটো a প্লাছ বি হোল স্কোৱাৰ ভাঙিলে কি হ'ব, a স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ, এইটো ৰূপ হয়। তাৰপিছত মাইনাছৰ সূত্ৰটো ঠিক তেনেকৈ a স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ, আমি সকলোৱে এইটো জানো। তো প্ৰথমে আমি কি কৰিম, এই যিটো আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে এই সমীকৰণটোক আমি সেই সূত্ৰটোলৈ মিলাবলৈ চাম। ইয়াত আমাক 1 নম্বৰ দিছে যে2x স্কোৱাৰ মাইনাছ 7x প্লাছ 3 ইকুৱেল টু 0। তো ইয়াক আমি কি কৰিম, আমাৰ যোনটো এই 2x স্কোৱাৰ আছে ইয়াক আমি কি কৰিম, a স্কোৱাৰ গতে বনাবলৈ চাম। a স্কোৱাৰ যদি আমি বনাবলৈ যাওঁ, স্কোৱাৰটো যদি ওপৰলৈ লৈ আহোঁ, তো আমি এক্সৰ ওপৰৰ স্কোৱাৰটো লৈ আহিলে এক্সে থাকি যাব। কিন্তু 2 ওপৰৰ পৰা যেতিয়া আমি স্কোৱাৰটো আঁতৰাই দিম বা 2 ওপৰত আমি যেতিয়া স্কোৱাৰটো দিম, তেনেহ'লে আমাৰ ৰুট আহি যাব। ৰুট যেতিয়া আহি যাব তেতিয়া এই স্কোৱাৰটোৱে কি কাম কৰিব, স্কোৱাৰটো দুইটা ওপৰত আছে, ৰুটটোৰ ওপৰতো আছে, এক্সৰ ওপৰতো আছে। তো 2ৰ ওপৰত অহাৰ লগে লগে ই কি হ'ব, ৰুটটো ইনটু কৰিলে আমি 2 পাই যাম, আৰু এক্স স্কোৱাৰ হৈ পাই যাম, এইটো আমি গম পালোঁ। তাৰপিছত আমাৰ কি হৈছে, ইয়াত মাইনাছ আছে। মাইনাছ মানে আমি মাইনাছৰ সূত্ৰৰ মতে মিলাম। তো মাইনাছ আহিলোঁ, মাইনাছ দিলোঁ। তাৰপিছত আমি সূত্ৰমতে কি আহে, 2 আহে। এইটো আমি এ ধৰিলোঁ, এইটো a, তাৰপিছত আহে 2, তাৰপিছত আহিব a জেগাত এইটো a যিটো উলিয়াই থৈছোঁ এইটো বহাই দিলোঁ। তাৰপিছত আমাক এতিয়া b জেগাত আমি বহুৱাম। b জেগাত এনেকুৱা এটা সংখ্যা বহাম যিটো সংখ্যা আমি 7 উলিয়াব পাৰোঁ। ইয়াত যে আমাৰ 7x আছে, আমি এই 7xটো মিলাবলৈ চাম। তো ইয়াত আমি এইকেইটাত আমি পালোঁ যে প্ৰথমৰ দুটাত পালোঁ 2 আৰু 2x, 2 আৰু ৰুটটো মিলাই পেলাই হ'ল 2 ৰুটটো হৈ গ'ল, লগত x এটা আছে। তো ইয়াত আমাক লাগে 7, মানে 2 ৰুটটো এইটো আমি একেবাৰে সম্পূৰ্ণ কাটি দিব লাগিব। তো তাৰ কাৰণে আমাৰ এই তলত আহিলে আমাৰ 2 ৰুটটো, মানে 2 ৰুটটোৱে এইফালৰ 2 ৰুটটোক আমি কেঞ্চেল কৰিব পাৰিম, গুচি যাব। আৰু ইয়াত 7 এটা আছে কাৰণে আমি ইয়াতে কি কৰিলোঁ, এটা 7 আমি দি দিলোঁ। তাৰমানে পালোঁ এইটো b জেগাত আমি পালোঁ 7/2 ৰুটটো পালোঁ। তাৰপিছত এইটো আমাৰ b আহি গ'ল, a স্কোৱাৰ মাইনাছ 2a, এইটো b জেগাত এইটো পালোঁ। তো তাৰমানে সূত্ৰটো ইয়াৰ পিছত কি আহে, b স্কোৱাৰ আহে। b স্কোৱাৰ জেগাত আমি যিটো b বুলি বহুৱাই ল'লোঁ তাক আমি বহাই দিলোঁ। তাৰপিছত আমি চাম যে সমীকৰণটোত আমাৰ এই বস্তুটো আছে, +3টো আছে। তো +3টো আমি লগত দি গ'লোঁ। তাৰপিছত আমি এইটো মানে এইটো হ'ল, ইয়াৰ মানে এইটো পালোঁ। তাৰপিছত এই 3টো আমি এইটো 3 পালোঁ। ইয়াত এই বস্তুটো আমাৰ বেছিকৈ আহি গ'ল, এইটো আমাৰ সমীকৰণটোত নাছিলে। আমি যিহেতু স্কোৱাৰৰ সূত্ৰত পেলাবলগীয়া হ'ল, তো সূত্ৰত পেলাবৰ কাৰণে আমি এই বস্তুটো আমি বেছিকৈ লিখিবলগীয়া হ'ল। তো তাৰ কাৰণে আমি কি কৰিম, লগে লগে আমি এই বস্তুটো আকৌ আমি মাইনাছ দি পেলাই এইফালে লিখি দিম। ইয়াত যিটো লিখিলোঁ সেই একেটা বস্তুকে আমি এইফালে ইয়াত লিখি দিম মাইনাছ দি পেলাই। তো মাইনাছ 7/2 ৰুট2 হোল স্কোৱাৰ লিখিলোঁ, আৰু ইকুৱেল টু 0 আছে। তাৰপিছত এইখিনিলৈকে হ'ল, কেনেকৈ কৰিছোঁ নিশ্চয় গম পাইছে। ইয়াৰ পিছত আমি এইখিনিৰ পৰা এইখিনিলৈকে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ, a মাইনাছ b হোল স্কোৱাৰটো আহিলে। তো এইটো আমি বনাই দিলোঁ। এইটো আমাৰ a বনিলে আৰু এইটো আমাৰ b বনিলে। তো এইটো আমাৰ হোল স্কোৱাৰ আহি গ'ল। তাৰপিছত আমি কি কৰিলোঁ, সমান চিনৰ এইফালে এইটো যোনটো আছিলে ইয়াক আমি সমান চিনৰ ইফালে লৈ গ'লোঁ। ইয়াৰ আগত মাইনাছ আছিলে, তো ইয়াত প্লাছ আহি গ'ল। 7 স্কোৱাৰ মানে কিমান হ'ব, 49। তাৰপিছত 2 ৰুট2 স্কোৱাৰ, 2 ৰুট2 স্কোৱাৰ মানে ইয়াৰটো কি হ'ব, 2 আছে আৰু ৰুট2 স্কোৱাৰ আছে। এইটোৱে কি বুজাইছে, 2 স্কোৱাৰ মানে 4 হ'ব পূৰণ, আৰু এই ৰুট2 স্কোৱাৰ কৰিলে 2 হ'ব, 2 4 গুণ 8, তলত আমাৰ 8 আহি গ'ল। তাৰপিছত এইফালে এই 3টো আছিলে, 3টো সমান চিনৰ ইটো ফাললৈ লৈ গ'লোঁ, প্লাছত আছিলে ই মাইনাছত আহি গ'ল।
এইখিনিলৈকে ঠিকে আছে, বুজি পাইছে? তাৰপিছত আমি এই লাইনটো একে লিখিছোঁ, ওপৰ লাইনটো গোটে। ইয়াক আমি কি কৰিলোঁ, তলত 1 এটা আছে বুলি লৈ পেলাই 1 আৰু 8ৰ মাজত এলচিয়াম লৈ ল'লোঁ। এলচিয়াম লৈ লোৱাৰ লগে লগে আমাৰ 49 আহিলে, মাইনাছ আমাৰ কি হ'ব 23 ইনটু 8 কৰিলে আমি 24 পাম। তাৰপিছত এইটো নেক্সট লাইনটো আকৌ আমি একে লিখিলোঁ। এই দুটা আমি প্লাছ মাইনাছ ওপৰকেইটা প্লাছ মাইনাছ কৰি আমি 25 পালোঁ, তলত আমি কি পালোঁ 8 পালোঁ। 8 আছে, 8 থাকিলে। তাৰপিছত আমি নেক্সট লাইনত আমি কি কৰিম, ইয়াৰ পৰা আমি স্কোৱাৰটো আঁতৰাই দিলোঁ। যেতিয়া এইটো আমি এটা সংখ্যা গোটা পালোঁগৈ, মানে ভগ্নাংশ পালোঁগৈ, তেতিয়াই আমি কি কৰিলোঁ, ইয়াৰ পৰা আমি স্কোৱাৰটো আঁতৰাই দিলোঁ। স্কোৱাৰটো আঁতৰাই দিয়াৰ লগে লগে ইয়াত আমাৰ ৰুট আহি গ'ল। তাৰ নেক্সট লাইনত আমি কি কৰিম, এইটো লিখিলোঁ, যেতিয়া ইয়াত আমি ৰুট উঠাই দিম, ৰুট উঠাই দিয়াৰ লগে লগে আমি এটা কি কৰিম, প্লাছ আৰু মাইনাছ দুটা দিম, প্লাছ মাইনাছ লিখিম। আমি এনেই ৰুট উঠালে প্লাছ মাইনাছ নিলিখোঁ, কিন্তু এই যিটো আমি নিয়মত কৰি আছোঁ, এই নিয়মত আমি সদায় ইয়াত এটা প্লাছ মাইনাছ দিম, মানে এবাৰ আমি প্লাছত ল'ম, এবাৰ এই বস্তুটোক আমি মাইনাছত ল'ম। তো ৰুটটো উঠাই দিয়াৰ লগে 25ৰ ৰুট উঠালে 5 পালোঁ। তাৰপিছত 8ক যদি আমি ৰুট উলিয়াই লৈ আহোঁ, 2 ৰুটটো পাম। তাৰমানে ধৰি লওক এইটো আমাৰ ৰুট আছে 8, এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, ৰুট 2 ইনটু 4 লিখিব পাৰোঁ। তো ইয়াৰ পৰা আমি কি কৰিম, ৰুটৰ বাহিৰলৈ 4টো যদি লৈ আহোঁ, তেতিয়াহ'লে 2 ওলাই আহিব, আৰু পূৰণ কি থাকিব, ৰুটটোৰ ভিতৰত থাকি গ'ল, এই ৰুটটো থাকি গ'ল, তাৰ কাৰণে এইটো 2 ৰুটটো পালোঁ। তাৰপিছত আমি কি কৰিলোঁ, নেক্সট আমি ইয়াক ৰুট 2xক ৰাখি দিলোঁ। তাৰপিছত আমাৰ এইফালে আছিলে প্লাছ মাইনাছ 5/2 ৰুটটো আছিলে, আৰু এই যোনটো মাইনাছত আছিলে ইয়াক সমান চিহ্ন এইফালে লৈ গৈ ইয়াৰ লগত আমি প্লাছত বহাই দিলোঁ। এইখিনিলৈকে আমাৰ হ'ল। ইয়াৰ পিছত আমি কি কৰিম, এই যে প্লাছ মাইনাছ যে আমি লৈছিলোঁ, তো তাৰ কাৰণে আমি এই বস্তুটোক এবাৰ আমি প্লাছত সমীকৰণটোৰ লগত লিখিম, আৰু এবাৰ আমি মাইনাছত লিখিম। তো প্ৰথমে আমি প্লাছত লিখিছোঁ, 2√2x ইকুৱেল টু আমাৰ 5/2 ৰুট 2 প্লাছ 7/2 ৰুট 2। তাৰপিছত এই টুকুৰা আমি একে আছে, এই টুকুৰা আমি কি কৰিলোঁ, এই 2 ৰুট 2 এলচিয়াম ল'লোঁ, একে আহিলে। তো 5 আৰু 7 যোগ কৰিলে আমি 12 পালোঁ। আৰু ইয়াত যে ৰুটটো আছে, এই ৰুটটোক ইয়াৰ পিছৰ লাইনত আমি কি কৰিলোঁ, তললৈ লৈ গুচি আহিলোঁ। তললৈ লৈ গুচি আহিলে ইয়াত ৰুটটো এটা পূৰণ হৈ গ'ল, ৰুটটো পূৰণ কৰিলে 2 পাম, আৰু 2 লগত এইটো পূৰণ কৰিলে 4 পাম। তাৰপিছত ওপৰত 12 আছে, তো কেঞ্চেল কৰিলে আমি পামটো, এইটো আনচাৰটো পাম 3। এইখিনি আমাৰ হ'ল এই ছাইডটো। তাৰপিছত এতিয়া মাইনাছৰ ছাইডটো চাওঁ। মাইনাছৰ ছাইডটো একেই হ'ব, একেদৰে কৈছোঁ। যিহেতু এইটো এবাৰ মাইনাছ লৈছোঁ, তো এইটো আমাৰ মাইনাছ আহি গ'ল, এইটো প্লাছ আছে। তাৰপিছত এইটো আমাৰ এলচিয়াম 2 ৰুট 2 আহি গ'ল, ওপৰত আহি গ'ল -5 প্লাছ 7। তাৰপিছত এইটোত আমি প্লাছ মাইনাছ কৰিলে কি পাম, ওপৰত 2 পাম, তলত আমি এই ইয়াত থকা ৰুট 2টো আকৌ আমি ইয়ালৈ লৈ গুচি আহিলোঁ। যেতিয়া ইয়ালৈ লৈ গুচি আহিলোঁ, আমি ৰুট 2 হ'ল 2 পালোঁ, আৰু 2 লগত ইয়াত 2 এটা আছিলে, এইটো দুইটা পূৰণ কৰি আমি 4 পালোঁ। তো দুইটা কেঞ্চেল কৰি আমি পালোঁ, তলত 2 পালোঁ, ওপৰত 1 পালোঁ। তাৰ মানে x ইকুৱেল টু আমি পালোঁ, এটা মান পালোঁ 3, আৰু এটা মান পালোঁ 1/2। তো আমাৰ যিটো মূল উলিয়াবলৈ দিছিলে, নিৰ্ণেয় মূল 3 আৰু 1/2, এইটো হ'ব আমাৰ আনচাৰটো। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰটো আমি কেনেকৈ কৰিব পাৰোঁ, একেটা নিয়মতে কৰিম। ইয়াত আমাক দিছে 2x² প্লাছ x মাইনাছ 4 ইকুৱেল টু 0। তো ইয়াকো আমি প্ৰথমে a বনাই দিলোঁ, হোল স্কোৱাৰ বনাই দিলোঁ, ৰুট আহি গ'ল √2x। তাৰপিছত ইয়াত আমি চালোঁ যে 2 আহে, প্লাছত আছে, তো এইবাৰ প্লাছৰ সূত্ৰটো ল'ম, 2 আহে, a জেগাত যিটো আছে বহাই দিলোঁ। b জেগাত আমি এতিয়া কি বহাম, b জেগাত যিহেতু আমাৰ ইয়াত x আছে, মানে 1 আছে, 1 উলিয়াবলৈ হ'লে আমি এইটো 2 হ'ব লাগিছিলে, যিহেতু ভুল হ'ল, 2 হ'ব লাগিছিলে। তো আমি কি কৰিব লাগিব, এই 2 ৰুটটোক আমি কেঞ্চেল কৰিব লাগিব। তো সেইকাৰণে আমি 1/2 ৰুটটো আমি ইয়াত বহুৱাই দিলোঁ। এই দুটা যদি কেঞ্চেল কৰোঁ, ইয়াত 1 আছে আৰু x আছে, মানে 1x পাই যাম, এইটো হৈ গ'ল। তাৰপিছত সূত্ৰমতে আমাৰ এইটো b² আহে, b² বহালোঁ। ইয়াত -4 আছিলে, -4টো লিখিলোঁ, আৰু যিটো বেছিকৈ লিখিলোঁ, এই বস্তুটো আমি বেছি লিখিছিলোঁ, তাক আমি মাইনাছ কৰি ইয়াত আকৌ বহুৱাই দিলোঁ। নেক্সট আকৌ আগৰ দৰে কৰিম, এইখিনিৰ পৰা এইখিনিলৈকে আৰম্ভ কৰি আমাৰ সূত্ৰমতে আহিলে, তো a + b হোল স্কোৱাৰ সূত্ৰমতে ইয়াত বহুৱাই দিলোঁ, a জেগাত এইটো, b জেগাত এইটো। নেক্সট আমি 4ক সমান চিহ্নৰ ফালে নিলোঁ, প্লাছত আহিলে, মাইনাছ এইটো 1/2 ৰুট 2 স্কোৱাৰ আছিলে, তো ভাঙি দিলোঁ, তাৰমানে 1/8 হ'ল। ইয়াক আমি এইফালে লিখিলোঁ, সমান চিহ্নৰ ফালে নিলোঁ, প্লাছত আহি গ'ল। তো নেক্সট আকৌ আমি এই লাইনটো একে আছে। তাৰ পিছৰ লাইনটোত আমি ইয়াত আকৌ আগৰটো গতে এলচিয়াম ল'লোঁ, 1 এটা লৈ পেলাই 8 আহিলে, তো ওপৰত হ'ব 32 + 1। এইখিনিলৈকে নিশ্চয় বুজি পাইছে। তাৰপিছত আকৌ এই লাইনটো আমি আকৌ লিখি গ'লোঁ, ওপৰৰকেইটা আমি 32 + 1 কৰিলোঁ 33, তলত 8 হ'ল। তাৰপিছত নেক্সট লাইনত আমি কি কৰিলোঁ, ইয়াৰ পৰা স্কোৱাৰটো আঁতৰাই দিলোঁ। স্কোৱাৰটো আঁতৰাই দিয়াৰ লগে লগে ইয়াত ৰুট আহি গ'ল, আৰু ইয়াত যেতিয়া ৰুট আহি গ'ল, তাৰমানে আমি এইটো লিখি পেলাই ইয়াৰ ফালে আমি এবাৰ প্লাছত লিখিম, এবাৰ মাইনাছ, প্লাছ মাইনাছ √32 আমি √30 লিখিম,
33 লিখিম আৰু তলত যোনটো 8 আছিলে 8ক আমি 2√3 লিখি 2√2 লিখিব পাৰোঁ তাৰপিছত আমি এই 2x √2x আমি ইয়াত ৰাখি পেলাই এই বস্তুটোক আমি সমান চিহ্নৰ ইটো ফালে লৈ গ'ল ইয়াত প্লাছ আছিলে এইফালে লৈ আহিলোঁ মাইনাছত মানে এইটো আমি ইয়াত পিছতো লিখিব পাৰোঁ আগতো লিখিব পাৰোঁ য'ত লিখিলেও হ'ব একো নাই খালি আমি চিহ্নটো সলনি কৰিব লাগিব আৰু বাকী এই যিটো বস্তু আছিলে ইয়াক আমি প্লাছ মাইনাছ দি ৰাখি দিলোঁ তাৰ মানে আমি এবাৰ কি কৰিম এই যোনটো আমাৰ √33/2√2 ইয়াক আমি এবাৰ প্লাছত লিখিম আৰু এবাৰ আমি মাইনাছত লিখিম তো প্ৰথমবাৰ আমি প্লাছত ল'লোঁ এইফালে √2x আছে আৰু এইফালে মাইনাছ এইটো আছিলে ইয়াক বহুৱালোঁ আৰু এইফালে আমাৰ যি পাইছিলোঁ এইটো আমি প্লাছত বহালোঁ তাৰপিছত আমাৰ এইটো এলচিয়াম ল'লে 2√2 আহিলে আৰু 1 - √33 তো এইকেইটা আমি একো প্লাছ মাইনাছ কৰিব নোৱাৰোঁ তো এইকেইটাক আমি একে ৰাখি দিলোঁ আৰু ইয়াত থকা 2টো এই √2টো আছিলে যে ইয়াক আমি তললৈ লৈ গ'লোঁ ইয়াৰ পৰা আমি ইয়ালৈ লৈ আহিলোঁ আৰু ইয়াত কি হ'ব √2 পূৰণ কৰি 2 হৈ গ'ল আৰু 2 লগত 2 পূৰণ কৰি আমি 4 পালোঁ তাৰ মানে আমি এটা মূল পালোঁ এইটো আমাৰ প্লাছৰ ছাইডটো হ'ল নেক্সট আমি এতিয়া কি কৰিম মাইনাছৰ ছাইডটো চাম মাইনাছৰ ছাইডটো একেই আছে √2x = আমি এইটো প্ৰথমটো বহাই ল'লোঁ তাৰ নেক্সটটো আমি মাইনাছ কৰিম তো মাইনাছৰ এবাৰ প্লাছত লিখিম বা এবাৰ মাইনাছত লিখিম মানে এইটো নহয় যে আমি দুইটা মাইনাছ কৰিম যিটো প্লাছ মাইনাছ নাছিলে সি তাৰ যিটো চিন প্ৰকৃত চিন সেই চিনটোৱে ৰাখিম কিন্তু আনটো যিটো আছিলে যিটো আমাৰ প্লাছ মাইনাছ হৈ আছিলে তাক এবাৰ তাকহে আমি চিনটো দুবাৰ বদলি কৰি লিখিম তাৰপিছত আমি ইয়াত আকৌ এলচিয়াম ল'লোঁ 2√2 আহিলে -1 ওপৰত আহিলে -√33 তো এইকেইটা একেই থাকিলে আৰু ইয়াৰ পৰা √2টো ইয়ালৈ লৈ আহিলে এইটো 4 বনি গ'ল বাকী এইটো একে থাকিলে তাৰ মানে আমাৰ নিৰ্ণয় মূল এটা পালোঁ প্লাছত পালোঁ -1 প্লাছ √33/4 আৰু এটা পালোঁ -1 -√33/4 এইটো হ'ব আমাৰ আনচাৰটো নিশ্চয় আপোনালোকে বুজি পাইছে তাৰপিছত আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো আমাৰ আছে 4x² তাৰপিছত আছে 4√3x + 3 তো ইয়াক আমি স্কোৱাৰ বনাই দিলোঁ 2 আহি যাব কাৰণ 4 আছে 4ক 2 স্কোৱাৰ বুলি লিখিব পাৰোঁ 2 স্কোৱাৰ আহিলে ফৰ্মুলা মতে 2 আহে তাৰপিছত a আহে আৰু b জেগাত আমি ইয়াত কি বহাম যিটো এইটো 2 পূৰণ কৰিলে 4 হ'লেই x আছে ইয়াত √3 এটা লাগে √3টো বহুৱাই দিলোঁ তাৰপিছত আমাৰ ফৰ্মুলা মতে আহে √3 হোল স্কোৱাৰ দি দিলোঁ আৰু ইয়াত এই √3 হোল স্কোৱাৰটোক যদি আমি আঁতৰাই দিওঁ তাৰমানে এইটো 3টো পাই যাম মানে এই গোটেইটো a + b হোল স্কোৱাৰ যিটো সূত্ৰ এই সূত্ৰত ডাইৰেক্ট বহি আছে ইয়াত আমি আৰু বিয়োগ কৰিবলগীয়া একো নাই গোটেইখিনি মিলি আছে তো এইটো কাৰণে আমি কি পালোঁ 2x + √3 হোল স্কোৱাৰ = 0 পালোঁ তাৰ মানে ইয়াত স্কোৱাৰ যিহেতু আছে তাৰ মানে 2x + √3 আৰু 2x + √3 দুটা পূৰণ হৈ আছে সেইকাৰণে আমি দুবাৰ লিখিলোঁ 2x + √3 = 0 2x + √3 = 0 আৰু ইয়াৰ পৰা আমি xৰ মানটো যেতিয়া লৈ আহোঁ √3টো মাইনাছ এইফালে সমান চিহ্ন এইফালে নিলে মাইনাছত আহি গ'ল 2টো তললৈ আহি গ'ল -√3/2 আৰু এইটো একেটাই পাম তাৰমানে আমাৰ নিৰ্ণয় মূলটো হ'ব এইটো হ'ব আমাৰ আনচাৰটো তাৰপিছত আমি 4 নম্বৰ প্ৰশ্নটো চাইছোঁ 4 নম্বৰটো আমাৰ আছে 2x² + x + 4 = 0 এই সমীকৰণটো প্ৰথমে আমি ইয়াত a² বনালোঁ ৰুট আহি যাব তাৰপিছত সূত্ৰমতে 2 আহে a আহে b জেগাত আমি কি ল'ম 1/2√2 ল'ম কাৰণ 2√2ৱে এইফালে 2√2 কেঞ্চেল কৰিলে 1 থাকি যাব তাৰপিছত b² আহে b² জেগাত আমি যি বহাইছোঁ তাক আমি স্কোৱাৰ কৰিলোঁ তাৰপিছত 4টো এক্সট্ৰা আছিলে 4টো ইয়াত লগত বহুৱাই দিম প্লাছ কৰি আৰু এই বস্তুটো আমাৰ বেছিকৈ আহি গ'ল তো ইয়াক আমি মাইনাছ কৰি বহুৱাই দিলোঁ তাৰপিছত আমি এইখিনি পৰা এইখিনিলৈকে a + b হোল স্কোৱাৰ সূত্ৰ আহিলে সূত্ৰমতে এইখিনি বহুৱাই দিলোঁ √2x + 1/2√2 হোল স্কোৱাৰ আহিলে তাৰপিছত এই 4টো সমান চিহ্ন এইফালে ইয়াত লিখিলোঁ মাইনাছত আহিলে আৰু ইয়াক আমি কি কৰিম 1/8 পাম আৰু সমান চিহ্ন এইফালে মাইনাছত আছিলে সমান চিহ্ন এইফালে লৈ গ'লোঁ প্লাছত আহি গ'ল আগৰটো গোটেই একেই তাৰপিছত এইটো একেই লিখিলোঁ তাৰপৰা ইয়াত 1 এটা লৈ পেলাই আমি এলচিয়াম ল'লোঁ তাৰমানে আমি পালোঁ -32 + 1 / 8 পালোঁ তাৰপিছত এইটো ইকুৱেল টু স্কোৱাৰ লিখি আকৌ ইকুৱেলটো পালোঁ আমি -31/8 তাৰ মানে এতিয়া আমি যোনটো এই বৰ্গ সংখ্যা এই যোনটো ইয়াৰ বৰ্গ কৰিবলগীয়া ইয়াক আমি বৰ্গ কৰিব লাগে ৰুট কৰিব লাগে আৰু এই বৰ্গ কৰিবলগীয়া সংখ্যাটো আমি কিহত পাইছোঁ মাইনাছত পাইছোঁ হয়তো 0 হোৱা হ'লেও আমি কৰিব পাৰিলোঁ বা প্লাছৰ যিকোনো নাম্বাৰ হোৱা হ'লে আমি কৰিব পাৰিলোঁ কিন্তু এইটো আমি মাইনাছত পালোঁ মানে 0তকৈ সৰু তো এইকাৰণে ইয়াৰ এই সমীকৰণটোত কোনো ধৰণৰ বাস্তৱ মূল নাথাকে ইয়াৰ কোনো সমাধান নাই এইটো হ'ব আমাৰ আনচাৰটো
তাৰপিছত আহিলে আমাৰ 5 নম্বৰটো 5 নম্বৰটো প্ৰশ্নটো আছে x স্কোৱাৰ প্লাছ 4x প্লাছ 1 তো প্ৰথমে x স্কোৱাৰ x হোল স্কোৱাৰ বনালোঁ তাৰপিছত 2 আহে তাৰপিছত x আহে তাৰপিছত b জেগাত কি বহাম 2 বহাম তেতিয়া 2 2 গুণ 4x হ'ব বহাই দিলোঁ তো সূত্ৰ মতে b স্কোৱাৰ আহে b জেগাত 2 বহাইছিলোঁ কাৰণে 2 স্কোৱাৰ দিলোঁ তাৰপিছত 1 টো আছিলে তো 1 টো বহাই দিলোঁ আৰু এই 2 স্কোৱাৰটো আমাৰ বেছি হ'ল কাৰণে এইটো মাইনাছ দি বহাই দিলোঁ তো এইখিনি পাই এইখিনিলৈকে আমাৰ a প্লাছ b হোল স্কোৱাৰ মানে x প্লাছ 2 হোল স্কোৱাৰ আহি গ'ল আৰু এই 2 স্কোৱাৰটো 4 হ'ব 4 টো সমান চিহ্ন ফেলে নি প্লাছত লিখিলোঁ আৰু 1 টো প্লাছত ছিলে মাইনাছত লিখিলোঁ তো এইটো হ'ল x প্লাছ 2 হোল স্কোৱাৰ ইকুৱেল টু আমি এই দুটা প্লাছ মাইনাছ কৰি 3 পালোঁ তাৰ মানে ইয়াৰ পৰা যেতিয়া ৰুটটো আঁতৰাই দিলোঁ ৰুটটো আঁতৰাই দিয়াৰ লগে লগে স্কোৱাৰটো যেতিয়া আঁতৰাই দিলোঁ স্কোৱাৰ আঁতৰাই দিয়াৰ লগে লগে আমি প্লাছ মাইনাছ এইটো ৰুটত পাই গ'লোঁ তাৰ মানে আমি এবাৰ প্লাছত লিখিম এবাৰ মাইনাছত লিখিম তো x ইকুৱেল টু আমি পালোঁ √3 মাইনাছ 2 কাৰণ এই প্লাছ 2টো এইফালে প্লাছত ছিলে ইফালে গ'ল মাইনাছ হ'ল আৰু যেতিয়া আমি মাইনাছত লিখিম x ইকুৱেল টু আমি ইয়াত মাইনাছ √3 মাইনাছ 2 তাৰ মানে আমাৰ নিৰ্ণয় মূল এইকেইটা হ'ব আমাৰ মূলকেইটা এইটো আমাৰ আনচাৰটো তাৰপিছত আমি 6 নম্বৰ শেষৰ প্ৰশ্নটো লৈছোঁ ইয়াত আছে আমাৰ 4x স্কোৱাৰ প্লাছ x মাইনাছ 3 ইকুৱেল টু 0 আকৌ একেই গতে কৰিম 2x হোল স্কোৱাৰ বনি গ'ল তাৰপিছত 2 আহিলে 2x আহিলে তাৰপিছত আমি ইয়াত কি ল'ম যাতে 1 কৰিব পাৰোঁ ইয়াত আমি তলত 4 ল'ম কাৰণ 4 আৰু এই দুইটা পূৰণ কৰি 4 কেঞ্চেল যাব তো 1x থাকি যাব তো b স্কোৱাৰ আহিলে b স্কোৱাৰ জেগাত 1/4 হোল স্কোৱাৰ লিখি ল'লোঁ মাইনাছ 3 আছিলে বহালোঁ আৰু এই b স্কোৱাৰটো ইয়াত বেছি হৈ আছিলে কাৰণে আমি ইয়াত b স্কোৱাৰটো এইফালে বহুৱাই দিলোঁ তাৰপিছত এইখিনি পাই আহিলে a প্লাছ b হোল স্কোৱাৰ গম পাইছে কেনেকৈ কৰিছোঁ তাৰপিছত এই 3টো সমান চিহ্ন এইফালে প্লাছত আহিলে এইটো 4 স্কোৱাৰ মানে 1/4 স্কোৱাৰ মানে কিমান হ'ব 1/16 এইটো মাইনাছত ছিলে এইফালে গ'লোঁ প্লাছত হ'ল তাৰপিছত আমি কি কৰিলোঁ 2 একে লিখিলোঁ এইটো আৰু এইটো ইয়াত 1 এটা লৈ পেলাই আমি এলচিয়াম ল'লোঁ এলচিয়াম ল'লে আমি কিমান পাম ওপৰত 48 প্লাছ 1 আকৌ এইটো আগৰ নেক্সট লাইনটো আমি একে লিখিলোঁ এইটো আৰু পিছৰটো আমি 48 প্লাছ 1 কৰিলোঁ 49 পালোঁ তলত আমাৰ 16 আছে তাৰপিছত ইয়াৰ পৰা নেক্সট লাইনত আমি কি কৰিলোঁ স্কোৱাৰটো আঁতৰাই দিলোঁ স্কোৱাৰটো আঁতৰাই দিলে আমি এইটো প্লাছ মাইনাছ কৰি দিম আৰু 7ৰ বৰ্গমূল ল'লে আমাৰ 49ৰ বৰ্গমূল আমাৰ 7 আহিব আৰু 16ৰ কাৰণে 6 মানে দুইটা বৰ্গ সংখ্যা তো এইটো কাৰণে আমি 7/4 পালোঁ এবাৰ প্লাছত এবাৰ মাইনাছত তো এইটো কাৰণে আমি কি কৰিম 2x ইকুৱেল টু এই 7/4টো আমি প্ৰথমবাৰ প্লাছত লৈছোঁ এই 1/4টো প্লাছত আছিলে সমান চিহ্ন এইফালে নি এইটো মাইনাছত আহিলে তাৰমানে আমি এইটো এলচিয়াম ল'লোঁ 4 আহিলে 7 - 1 তাৰমানে আমি পালোঁ 6/4 পালোঁ আৰু এই ইয়াত থকা 2টো আমি সমান চিহ্ন তললৈ লৈ আহিলে আমি কটাকটি কৰিলোঁ কটাকটি কৰি আমি পালোঁ 3/4 এটা আমি মূল পালোঁ তাৰপিছত আমি মাইনাছৰটো চাওঁ মাইনাছৰটো কি হ'ব এইটো মাইনাছৰটো আহিলে তাৰপিছত লগত আমি 1/4টো মাইনাছত আছিলে বহাই দিলোঁ তো তলত আহিলে 4 আৰু এই 2টো আমি ইয়ালৈ লৈ আহিলোঁ 2টো তলত পূৰণ হ'ল 7 মাইনাছ আৰু এইফালে 1 তাৰমানে -8 পালোঁ তো এইফালে 8 আৰু 8 কেঞ্চেল কৰিলোঁ আমি -1 পালোঁ তাৰমানে আমাৰ নিৰ্ণয় মূল এটা হ'ব 3/4 আৰু এটা হ'ব -1 তো আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিলে আপোনালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে ভিডিঅ'টো পায় কাৰণ লকডাউন যিহেতু চলি আছে বৰ্তমান লকডাউন চলা নাই বাৰু তথাপিও ক্লাছবিলাক হোৱা নাই তো এইটো কাৰণে সকলোৰে সুবিধা হ'বৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ